Hello guys, this is Chiranjit Chil and you are watching DG Classes. আজিৰ বিষয়বস্তু হল একাধিকাৰ বজাৰ ইয়াৰ বৈশিষ্ট্য আৰু এই বজাৰত আমি কেনেকৈ দাম আৰু পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰো। প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰিছো একাধিকাৰ বজাৰ বুলিলে কি বুজো। যি বজাৰত বহুতো ক্ৰেতা আৰু বিক্ৰেতা থাকে আৰু বিক্ৰী হোৱা দ্ৰব্যবোৰ ভিন্ন গুণ সম্পন্ন হয় তেনেকুৱা বজাৰকে আমি একাধিকাৰ বজাৰ বুলি ক'ব পাৰো। অৰ্থাৎ এই বজাৰত ক্ৰেতা আৰু বিক্ৰেতা বহুতো থাকিব আৰু যিকোনো দ্ৰব্য যেটো বিক্ৰী হৈ আছে সেই দ্ৰব্যটো বিভিন্ন কোৱালিটি অৰ্থাৎ ভিন্ন জাতীয় হ'ব। উদাহৰণ স্বৰূপে আমি ইয়াতে শ্যাম্পু দেখুৱাইছো। ইয়াতে দেখা গৈ আছে একেটাই বস্তু কিন্তু তাৰ কোৱালিটি বা ব্ৰ্যান্ডিং বা যিকোনো কালাৰ যিকোনো ধৰণৰ ইয়াৰ ভিন্ন প্ৰকৃতিৰ কৰা হৈছে অৰ্থাৎ দ্ৰব্যটোক পৃথকীকৰণ কৰা হৈছে। তো যিকোনো দ্ৰব্য যদি ইয়াৰ বিভিন্ন ধৰণে উৎপাদন কৰা হয় আৰু যাক উৎপাদন কৰাৰ কাৰণে বজাৰত বহুতো বিক্ৰেতা আছে আৰু বহুতো ক্ৰেতা বজাৰত থাকে তেনেকুৱা বজাৰকে আমি ক'ব পাৰো একাধিকাৰ বজাৰ। একাধিকাৰ বজাৰৰ মূল বৈশিষ্ট্যসমূহ কি? এক নম্বৰ ইয়াত হল বহুতো ক্ৰেতা থাকিব আৰু বিক্ৰেতা থাকিব। দ্বিতীয়তে কি আছে দ্ৰব্যৰ পৃথকীকৰণ। দ্ৰব্যৰ পৃথকীকৰণ অৰ্থাৎ দ্ৰব্যসমূহ ভিন্ন প্ৰজাতিৰ হ'ব। একে কোৱালিটি নহয় ভিন্ন কোৱালিটিৰ হ'ব পাৰিব এইখন বজাৰত উৎপাদিত হোৱা বা বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবোৰ। 3 নম্বৰত প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্ৰস্থান অৰ্থাৎ এই বজাৰত যিকোনো এজন নতুন বিক্ৰেতা বজাৰত যেতিয়াই তেতিয়া প্ৰৱেশ কৰিব পাৰিব আৰু যদি সি বিচাৰে সেই বজাৰৰ পৰা সি প্ৰস্থান অৰ্থাৎ ত্যাগ কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ বাধা নাথাকিব। আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল এই বজাৰৰ ইয়াত দামৰ প্ৰতিযোগিতা থকাৰ লগতে অনাদৰ প্ৰতিযোগিতাও থাকে অৰ্থাৎ দ্ৰব্যসমূহৰ কোৱালিটিক লৈ প্ৰতিযোগিতা থাকিব পাৰে বা আৰু বিভিন্ন ধৰণৰ ইয়াত প্ৰতিযোগিতা থাকিব পাৰে। উদাহৰণস্বৰূপে আমি ল'ব পাৰো বিজ্ঞাপনত হোৱা ব্যয় যাক আমি বিক্ৰী ব্যয় বুলি কওঁ। বিক্ৰী ব্যয় হল একাধিকাৰ বজাৰৰ এটা অন্যতম বৈশিষ্ট্য। বিক্ৰী ব্যয় কাক বোলে? কোনো এটা দ্ৰব্য যাতে বজাৰত বেছিকৈ বিক্ৰী হয় তাৰ কাৰণে বিক্ৰেতা বা প্ৰতিষ্ঠানবিলাকে কি কৰে বিভিন্ন ধৰণৰ পোষ্টাৰ হওক বেনাৰ হওক এইবিলাক বিজ্ঞাপন দি দ্ৰব্যসমূহৰ চাহিদা আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ খৰচ বা ব্যয় কৰা দেখা যায়। তেনেকুৱা ধৰণৰ ব্যয় বিক্ৰী ব্যয় বুলি ক'ব পাৰো। আৰু এই বিক্ৰী ব্যয় এটা অনাদৰ প্ৰতিযোগিতা আৰু সেই অনাদৰ প্ৰতিযোগিতা একাধিকাৰ বজাৰৰ এটা অন্যতম বৈশিষ্ট্য। ইয়াৰ পিছত আমি 5 নম্বৰত ক'ব পাৰো পূৰ্ণ জ্ঞানৰ অভাৱ অৰ্থাৎ বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰী সম্পৰ্কে ক্ৰেতাৰ সম্পূৰ্ণ জ্ঞান নাথাকে। কি দ্ৰব্য আৰু দ্ৰব্যসমূহৰ আচলতে কি কোৱালিটি সেই সকলোবিলাক সম্পৰ্কে বা বজাৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাথাকে। এয়া হল একাধিকাৰ বজাৰৰ মূল বৈশিষ্ট্যসমূহ। এতিয়া এই বজাৰত অৰ্থাৎ একাধিকাৰ বজাৰত আমি কেনেকৈ বা একাধিকাৰ বজাৰৰ মালিক এগৰাকী বিক্ৰেতা এজনে কেনেকৈ দাম আৰু পৰিমাণ নিৰ্ধাৰণ কৰে তাক আমি বুজিবলৈ চেষ্টা কৰিম। যিকোনো বজাৰৰ ভাৰসাম্যতা অৰ্জন কৰিবলৈ হলে দুটা চৰ্ত পূৰণ কৰিব লাগিব। এটা হল MC = MR হ'ব লাগিব অৰ্থাৎ মাৰ্জিনাল কষ্ট অৰ্থাৎ প্ৰান্তিক ব্যয় আৰু মাৰ্জিনাল ৰেভিনিউ অৰ্থাৎ প্ৰান্তিক আয় এই দুটাই কি হ'ব লাগিব সমান হ'ব লাগিব। আৰু দ্বিতীয় চৰ্তটো কি আছিল MCMR তলৰ পৰা কাটিব লাগিব। এতিয়া আমি একাধিকাৰ বজাৰত দাম আৰু পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰো তাক দেখিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি হ্ৰস্বকালৰ দাম আৰু পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰা হয় তাক দেখিবলৈ চেষ্টা কৰিম। আমি আগতে কৈছিলো আগৰ ভিডিঅ'টো কোৱা আছিল
দাম যদি এয়াৰতকৈ বেছি হয় অৰ্থাৎ সৰি এইটো এয়াৰ নহয় এইটো হ'ব এসি দাম যদি এসিতকৈ বেছি হয় তেনেহলে অস্বাভাৱিক লাভ হ'ব অৰ্থাৎ বিক্ৰেতাজনে অস্বাভাৱিক লাভ কৰিব আৰু দাম এসিৰ সমান হলে স্বাভাৱিক লাভ অৰ্জন কৰিব আৰু যদি দামতকৈ এসি অৰ্থাৎ গড় ব্যয় বেছি হয় তেনেহলে বিক্ৰেতাজনৰ লোকসান হ'ব এতিয়া একাধিকাৰ বজাৰত হ্ৰস্বকালত বিক্ৰেতা এজনৰ তিনিওটা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰথমতে আমি অস্বাভাৱিক লাভটো দেখুৱাম ইয়া হল আমাৰ এমআৰ ৰেখা আৰু আমি জানো একাধিকাৰ বজাৰত এমআৰতকৈ এয়াৰ কি হয় বেছি হয় অৰ্থাৎ এয়াৰ ৰেখাডাল ওপৰত থাকিব এমআৰ ৰেখাডাল তলত থাকিব এতিয়া আমি এমসি আঁকি দিলো ইয়া এমসি ৰেখা এমসি আৰু এমআৰ যি বিন্দুত সমান হয় সেইটো হল ভাৰসাম্য বিন্দু ইয়া হল আমাৰ ভাৰসাম্য বিন্দু আমি ধৰি দিছো ই পয়েন্ট এটো এতিয়া এই ভাৰসাম্য বিন্দুৰ লগত সংগতি ৰাখি আমি ইয়াৰ ৰেখাৰ লগত যেটো বিন্দু পালো আমি জানো ইয়াৰ মানে পি অৰ্থাৎ ইয়াৰ আৰু পি দুটা সমান ইয়াৰটোকে আমি পি বুলি ক'ব পাৰো ইয়া আমি পালো পি আৰু ইয়া আমি ধৰিলো কিউ ইয়া আমি ধৰিলো ও গতিকে আমি ভাৰসাম্য দাম পালো পি আৰু ভাৰসাম্য পৰিমাণ পালো কিমান ও কিউ এতিয়া আমি এসি ৰেখা এডাল অংকন কৰিম যেহেতুকে আমি ধৰি লৈছো ইয়াত অস্বাভাৱিক লাভ দেখুৱাম গতিকে যদি ব্যয় ৰেখাডাল দামৰ তলত থাকে অৰ্থাৎ পিৰ তলত ইয়া হল এসি কি দেখা গৈছে ইয়াত এসি আমি যেটো ভাৰসাম্য বিন্দুৰ আঁকিছো ই বিন্দু ইয়াৰ লগত ইয়াতে কাটিছে এইটো বিন্দুত গতিকে বিক্ৰেতাজনৰ গড় ব্যয় হ'ব কিমান ইয়াতে আমি যিকোনো এটা পয়েন্ট নাম দিছো ইয়াতে এ বি আৰু এইটো পয়েন্ট নাম দিলো সি এতিয়া এই চিত্ৰটো কি দেখা গৈ আছে বিক্ৰেতাজনে যিমান দাম পাই আছে অৰ্থাৎ ওপি তাৰ গড় ব্যয় অৰ্থাৎ ও এ বা কিউ বি এটো হল তাৰ গড় ব্যয়তকৈ যেটো দাম পাই আছে হেতু বেছি সেই কাৰণে ইয়াত কি লাভ হ'ব বিক্ৰেতাজনৰ অস্বাভাৱিক লাভ হ'ব আমি যদি ইয়াক নিৰ্ণয় কৰিব বিচাৰো তেনে হলে আমি জানো প্ৰফিট অৰ্থাৎ লাভ কেনেকৈ বাহিৰ কৰিব লাগে টিআৰ মাইনাস টিসি টিআর অর্থাৎ মুঠ আয় ইয়াত মুঠ আয় কিমান হ'ব ও কিউ সি পি এইখিনি হল মুঠ আয় ও কিউ সি পি এইখিনি কিয় মুঠ আয় কাৰণ বিক্ৰেতাজনে দাম পাই আছে ও পি আৰু পৰিমাণ বিক্ৰী কৰি আছে ও কিউ ইয়াৰ যদি আমি মাল্টিপ্লাই কৰি দিও তেনেহলে আমি কি পালো ও কিউ সি পি ইয়া হল মুঠ বিক্ৰী আয় আৰু টিসি অর্থাৎ মুঠ বিক্রি ব্যয় কেনেকৈ নিৰ্ধাৰণ কৰিম আমি ইয়া হল পৰিমাণ ও কিউ আৰু এটা দ্ৰব্যত গড় ব্যয় হৈছে কিমান বি কিউ বা ও এ গতিকে আমি যদি মুঠ বিক্রি আয় দেখুৱা বিচাৰো ইয়াত কিমান হ'ব ও কিউ বি এ ইয়া ও কিউ বি এ গতিকে মুঠ আয়ৰ পৰা মুঠ বিক্রি ব্যয়টো যদি আমি বাদ দিও তেনেহলে আমি কিমান পালো পি এ বি সি এইখিনি এৰিয়া পালো পি এ বি সি ইয়াই হল ইয়াই হল বিক্ৰেতাজনৰ অস্বাভাৱিক লাভ ঠিক তেনেকে হ্ৰস্বকালত বিক্ৰেতাজনে স্বাভাৱিক লাভ অৰ্জন কৰিব পাৰিব বা লোকসানৰ সন্মুখীন হ'ব পাৰিব এটা স্বাভাৱিক লাভ আৰু লোকসান কেনেকৈ হ'ব
তাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল এমাৰ ৰেখা, এয়া হ'ল ইয়াৰ ৰেখা, এয়া হ'ল আমাৰ এম চি আৰু এমাৰে যিটো বিন্দুত কাটিছে সেইটো হ'ল আমাৰ ভাৰসাম্য বিন্দু, এয়া হ'ল আমাৰ ভাৰসাম্য পৰিমাণ, এয়া হ'ল আমাৰ ভাৰসাম্য দাম। আৰু আমি গড় ব্যয় ৰেখাডাল যদি অংকন কৰিব বিচাৰোঁ, এয়া হ'ল আমাৰ গড় ব্যয় অৰ্থাৎ AC। এই বিন্দুটো আমি যিকোনো এটা নাম দিলোঁ A বিন্দু। গতিকে ইয়াত কি দেখা গৈ আছে, বিক্ৰেতাজনে ভাৰসাম্য দাম অৰ্থাৎ OP, এটা দ্ৰব্য বিক্ৰী কৰি কিমান পাই আছে OP, আৰু তাত গড় ব্যয় কিমান একে OP বা AQ, অৰ্থাৎ ইয়াত কি দেখা গৈ আছে, দাম আৰু AC এই দুটা কি হৈ আছে, সমান হৈ আছে। গড় ব্যয় আৰু দাম দুটা সমান। গতিকে এই ক্ষেত্ৰত বিক্ৰেতাজনে কেৱল মাত্ৰ স্বাভাৱিক লাভহে অৰ্জন কৰিব পাৰিব। ঠিক তেনেকৈ আমি যদি বিক্ৰেতাজনে লোকচানৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত কেনেকুৱা চিত্ৰ হ'ব বা তাক আমি কেনেকৈ দেখুৱাব পাৰোঁ। এয়া হ'ল আমাৰ এমাৰ ৰেখা, এয়া হ'ল আমাৰ এয়াৰ ৰেখা, এয়া আমি ধৰি ল'লোঁ MC ৰেখা, MC আৰু এমাৰ যি বিন্দুত কাটিছে এয়া হ'ল আমাৰ ভাৰসাম্য বিন্দু, এয়া হ'ল ভাৰসাম্য পৰিমাণ, এয়া হ'ল আমাৰ ভাৰসাম্য দাম। ইয়াত যিহেতুকে আমি ধৰি লৈছোঁ বিক্ৰেতাজনৰ যদি লোকচানৰ সন্মুখীন হয় তেনেহ'লে কি হ'ব, দামতকৈ গড় ব্যয়টো কি হ'ব, বেছি হ'ব। এয়া হ'ল AC। গতিকে আমি যদি ভাৰসাম্য বিন্দুৰ লগত এইটো অলপ বঢ়াই দিওঁ তেনেহ'লে আমি কি পাম, এয়া হ'ল তাৰ C ধৰিলোঁ আমি ইয়াক C, ইয়াত ধৰিলোঁ A, ইয়াত ধৰিলোঁ B, আমি যিকোনো নাম দিব পাৰোঁ, কোনো অসুবিধা নাই। ইয়াতে কি দেখা গৈ আছে, বিক্ৰেতাজনে OP পৰিমাণৰ দাম পাই আছে এটা বস্তু বিক্ৰী কৰি, অৰ্থাৎ ইয়াত আমি দাম কিমান পাই আছোঁ, প্ৰাইচ লেভেলটো OP, আৰু ব্যয় খৰচ সেইটো কিমান পাই আছোঁ আমি OC। তো দেখা গ'ল OC OPতকৈ বেছি, অৰ্থাৎ OCটো কি, গড় ব্যয়। এয়া হ'ল কি পালোঁ আমি, যে গড় ব্যয় বেছি হৈ আছে দামতকৈ, প্ৰাইচতকৈ। যদি গড় ব্যয় বেছি হয় দামতকৈ তেনেহ'লে সেই বিক্ৰেতাজনৰ কি হ'ব, লোকচানৰ সন্মুখীন হ'ব। আৰু লোকচানৰ পৰিমাণটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ, দামৰ ওপৰত যিখিনি অংশ থাকিব, দামৰ ওপৰত সেই এৰিয়া, সেই অংশটোৱে কি হ'ব, কি বুজাই আছে এইখিনি, অৰ্থাৎ CPBA এই এৰিয়াটোৱে কি বুজাই আছে, এই এৰিয়াটোৱে অৰ্থাৎ CPBA এই এৰিয়াটোৱে বুজাই আছে সেই বিক্ৰেতাজনৰ লোকচান। এই এৰিয়াটোৱে কি বুজাই আছে, লোকচান বুজাই আছে। কিয়নো এই ক্ষেত্ৰত দামতকৈ ব্যয় কি হৈ আছে, বেছি হৈ আছে। এই তিনিওটা আমি যি তিনিওটা ডায়েগ্ৰাম দেখুৱালোঁ, এই তিনিওটা ক্ষেত্ৰত কি হ'ব পাৰে, হ্ৰস্বকালত হ'ব পাৰে, কিন্তু দীৰ্ঘকালত কি হয় তাক আমি অলপ এতিয়া বুজিবলৈ চেষ্টা কৰিম। দীৰ্ঘকালত কি দেখা দিয়ে, যেতিয়া হ্ৰস্বকালত অস্বাভাৱিক লাভ অৰ্জন কৰে, ইয়াৰ প্ৰতি আকৃষ্ট হৈ কি হয়, নতুন নতুন প্ৰতিষ্ঠানে বজাৰত অংশগ্ৰহণ কৰে, প্ৰৱেশ কৰে, আৰু তাৰ ফলত কি হয়, অস্বাভাৱিক লাভটো লাহে 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 কমি গৈ আহে, আৰু যাৰ ফলত বিক্ৰেতাবিলাকে কেৱল মাত্ৰ স্বাভাৱিক লাভহে অৰ্জন কৰে। আৰু স্বাভাৱিক লাভ অৰ্জন কৰিলে কেনেকুৱা চিত্ৰ হ'ব, এয়া আমি অলৰেডি
বুজিছো এয়াই হল চিত্ৰ স্বাভাৱিক লাভৰ ক্ষেত্ৰত ইয়াত কি হৈছে দামৰ লগত এচি সমান হৈছে আনহাতে যদি হ্ৰস্বকালত একাধিকাৰ বজাৰৰ বিক্ৰেতাজনে লোকচানৰ সন্মুখীন হয় তেতিয়া হলে বিক্ৰেতাজনে কিছু সময় পিছত দীৰ্ঘকালত যদি লাভ অৰ্জন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত বহুতো বিক্ৰেতাই বজাৰ কি কৰিব প্ৰস্থান কৰিব অৰ্থাৎ এৰি দিব বজাৰৰ পৰা গুচি যাব কিয়নো লোকচানৰ সন্মুখীন হৈ আছে গতিকে লোকচান সন্মুখীন হোৱা হ্ৰস্বকালত লোকচানৰ সন্মুখীন হলে যেহেতুকে বহুতো বিক্ৰেতাই বজাৰখন ত্যাগ কৰে বা প্ৰস্থান কৰে যাৰ ফলত যিখিনি বিক্ৰেতাই বজাৰত থাকে তেওঁলোকে কেৱল মাত্ৰ দীৰ্ঘকালত স্বাভাৱিক লাভহে অৰ্জন কৰিব পাৰে গতিকে আমি কি পালো হ্ৰস্বকালত একাধিকাৰ বজাৰত অস্বাভাৱিক লাভ স্বাভাৱিক লাভ আৰু লোকচান তিনিওটাৰে সন্মুখীন হ'ব পাৰে কিন্তু দীৰ্ঘকালত কেৱল মাত্ৰ বিক্ৰেতাজনে স্বাভাৱিক লাভহে অৰ্জন কৰে সো এইখিনি আছিল আজিৰ বিষয়বস্তু থ্যাংক ইউ ফৰ ওয়াচিং প্লিজ লাইক শেয়াৰ কমেন্ট and also subscribe to our channel. Thank you all.